শ্ৰী শ্ৰী আই পদুমণি গৰখীয়া থানৰ সাহায্যাৰ্থে অসম ভিত্তিত বৰশী বোৱা প্ৰতিযোগিতা 1943 চনত আহোম ৰজা ৰুদ্ৰসিংহ দিনতে প্ৰতিষ্ঠা লাভ কৰা ধেমাজি জিলা বৰদলনি দেওঘৰবাৰী শ্ৰী শ্ৰী আই পদুমণি গৰখীয়া থানৰ চৌহদত থকা ফিচাৰীত আজি অসম ভিত্তিত বৰশী বোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। থানখনৰ উন্নয়নৰ বাবে অনুষ্ঠিত হোৱা এই বৰশী বোৱা প্ৰতিযোগিতাত অসমৰ যোৰহাট, তিনিচুকীয়া, গোলাঘাট, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজিৰ উপৰিও অৰুণাচল, মেঘালয় প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰে। এই বৰশী বোৱা প্ৰতিযোগিতাখনি উদ্বোধন কৰে জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে। এই বৰশী বোৱা প্ৰতিযোগিতা উপভোগ কৰিবৰ বাবে স্থানীয় হাজাৰ হাজাৰ দৰ্শক উপস্থিত হয়। 300ৰো অধিক প্ৰতিযোগীয়ে এই বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ধেমাজিৰ পৰা বিনোদ ফুকনৰ ৰিপৰ্ট লাইভ অসম। অতি ভাল লাগিছে আৰু ইয়াত উদ্যোক্তাসকলে অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। আমিও জানিব পৰা নাছিলোঁ যে কি ধৰণৰ ইয়াত মাহাত্য বা ঐতিহ্য আছে। ইয়ালৈ আহি গম পাইছোঁ। আমাৰ এই কাষৰ গছজোপা দেখিলে গম পায় যে কিমান পুৰণা গছ, আহত গছ। আৰু এই স্থানৰ আজি এক সুন্দৰ দিন, ভাদ মাহ, তাতে যথেষ্ট সংখ্যক ৰাইজ আহিছে আৰু বৰশী বোৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈও বিভিন্ন স্থানৰ পৰা, বিভিন্ন জিলাৰ পৰা বহু লোক আহিছে। এই প্ৰচেষ্টাৰ দ্বাৰা নিশ্চয় অনাগত দিনত এই থানখনৰ ঐতিহ্য, মহাত্ম বিশেষভাৱে প্ৰচাৰ লাভ কৰিব আৰু এক অন্যতম পৰ্যটনথলী হিচাপে গঢ় লৈ উঠিব। তাৰ কাৰণে মই উদ্যোক্তাসকলৰ শলাগ লৈছোঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ অসম।